গড়েশ্বৰৰ গুৰমৌ চন্দামাৰী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ শুভ উদ্বোধন। ধৰ্মীয় ৰীতি নীতি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে শুভ উদ্বোধন কৰে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰটো। আয়তীৰ নাম প্ৰসংগ, হোমযজ্ঞ, পতাকা উত্তোলন আদি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হয় অনুষ্ঠান বিটিচি প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, গুৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমাৰেন্দ্ৰ শৰ্মা, বিজেপি নেতা দেৰ হাছান আৰজাৰী আৰু প্ৰাগ নিউজৰ সাংবাদিক ৰঞ্জিত ৰাজবংশী। উল্লেখ যে ৰাইজৰ দান বৰঙণিৰ আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে মন্দিৰটো। ইপিনে নিশা উৰ্বশী ৰাজবংশী আৰু নিশামণি হালৈৰ ছোৱালী নাগাৰা নাম প্ৰদৰ্শনেৰে সামৰণি পৰে অনুষ্ঠান। আজি আমাৰ গুৰমৌ গাঁৱৰ চন্দামাৰী চুবুৰীত যি আমাৰ বিষ্ণু মন্দিৰ তাক আমাৰ পুনৰ নিৰ্মাণ কৰি আমি ওলাইছোঁ। ওলোৱাৰ ক্ষেত্ৰত আজি আমি তাক শুভ উদ্বোধন কৰিবলৈ আমি মনস্থ কৰিছিলোঁ। সেই মৰ্মে আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী ৰাখি আজি আমি অনুষ্ঠান আয়োজন কৰিছোঁ। ৰাতিপুৱা প্ৰথমতে আমাৰ মন্দিৰৰ শুভ উদ্বোধন কৰিলোঁ। তাৰপিছত আমি ধৰ্মৰ ধ্বজা উত্তোলন কৰিলোঁ। তাৰপিছত আয়তী নামৰ দলক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ দ্বাৰা বিভিন্ন নাম আমি ইয়াত পৰিৱেশন কৰা হ'ল। তাৰপিছত আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত আমি আমাৰ সন্মানীয় আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলে আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেওঁলোকেও আমাক সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফল কৰিছে। আৰু সন্ধিয়া 7 বজাৰ পৰা আমাৰ বিশেষ আকৰ্ষণ আছিলে উৰ্বশী ৰাজবংশী নামৰ দল আৰু নিশামণি হালৰ নামৰ দল। এতিয়া আমাৰ এই অনুষ্ঠানটি আমাৰ ইয়াত চলি আছে। আৰু আমাৰ এই অনুষ্ঠানটোত আজি যি এদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠানটোত ৰাইজে আমাক যি ধৰণে সহায় সহযোগ, শাৰীৰিকভাৱে মানসিকভাৱে সকলো দিশতে সহায় সহযোগ কৰিছে, তাৰ কাৰণে আমি চন্দামাৰী চুবুৰীৰ তৰফৰ পৰা আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্যসূচী আছিলে আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ মন্দিৰ দ্বাৰ মুকলি। তাৰপিছত আমি ধৰ্মধ্বজা উৰাইছোঁ। দ্বিতীয় কাৰ্যসূচীত আছে আমাৰ নাম আয়তীসকলৰ নাম পৰিৱেশন। তাৰপিছত আমি আয়তীসকলৰ নাম পৰিৱেশনৰ পিছতে আমি আমাৰ গাঁৱৰ চন্দামাৰী চুবুৰীৰ জীয়াৰী বোৱাৰী যিবিলাক বিয়া হৈছিল তেখেতসকলৰ জোৱাইবিলাক আমি সম্বৰ্ধনা অনুষ্ঠান পাতি সম্বৰ্ধনা জনাইছোঁ। বৃদ্ধসকলক আমি সম্বৰ্ধনা জনাইছোঁ। তাৰপিছত আমাৰ অনুষ্ঠানবিলাক আৰু কৰিছোঁ কেনেকৈ বিভিন্ন আমাৰ গুৰমৌ অঞ্চলৰ মানুহৰ সহায় সহযোগিতাৰ দ্বাৰাই এই মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছোঁ। লগতে আমি বিভিন্ন মানুহৰ পৰা ডনেশ্যন লৈ মন্দিৰ বনাই আমি সফল হৈছোঁ। এইখিনি বৰ্তমান আমাৰ 7 বজাতে নাগাৰা নাম আছিল। সময়ৰ গতিত অকণমান দেৰি হ'ল, গতিকে আমাৰ উৰ্বশী ৰাজবংশীৰ মাতিছিলোঁ নাগাৰা নামৰ বাবে। তেখেত ইতিমধ্যে আমাৰ মাজত আহি পৰিছে আৰু আমি নিশামণি হালৈক আমন্ত্ৰণ জনাইছোঁ। তেখেতো আহি পাইছে। গতিকে তেখেতক আমি নাম পৰিৱেশন কৰিম। আমাৰ ৰাইজ উৎফুল্লিত হৈ আছে নাম চাবৰ বাবে। আমাৰ যিটো মন্দিৰ, এই মন্দিৰটো আমি স্থাপিত হৈছিল 1938 চনতে। সেই সময়ত আমাৰ টিনুৰ চালি আছিলে। এতিয়া আমি আমি ৰাইজৰ মানুহৰ পৰা ওচৰ পাজৰৰ চুবুৰীৰ পৰা ডনেশ্যন লৈ আৰু লগতে আমাৰ চুবুৰীৰ পইচা পাতি চান্দা পাতি তুলি আমি মন্দিৰটো প্ৰায় 20 লাখ মান টকা খৰচ কৰি মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছোঁ। বৰ্তমান আমাৰ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া উপস্থিত হৈছে। তেখেতক আমি নাম উদ্বোধক হিচাপে মাতিছিলোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হৈ আছে। আৰু আমি লোকেল MLA ভৱেশ কলিতাদেৱকো মাতিছিলোঁ। তেখেতৰ বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে। আৰু আমাৰ MCLA ডাঙৰীয়াকো মাতিছিলোঁ, পবিত্ৰ কুমাৰ বড়োদেৱক। তেখেতো কিবা অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে। জানক আমাৰ মাজত প্ৰাক্তন MLA অনন্ত ডেকা ইতিমধ্যে আমাৰ মাজত আহি গৈছে। তেখেতক আমি বন্তি প্ৰজ্বলনৰ কাৰণে মাতিছিলোঁ। বন্তি প্ৰজ্বলন কৰি তেখেতে বহুমূলীয়া ভাষণ দি বহুমূলীয়া সময় নষ্ট কৰি আমাক সন্তুষ্ট কৰি তেখেত গুচি গৈছে। এতিয়া আমাৰ মাজত মহেশ্বৰ বসুমতাৰী দেৱ আছে। তেখেতে আমাৰ নাম উদ্বোধন কৰিব।